উঠ ফটা ভৰি ফটা সকলোৱে দেখিছে, কিন্তু এই মনৰ মাজত যে হৃদয় এখন আছে সেইখন ফটা কোনোবাই দেখিছেনে? কমেণ্ট কৰিবচোন। কিন্তু সেইখন ফটা যিজনেই বুজিব, যিজনেই যে সেই মনৰ ভিতৰত জ্বলি থকা জুইকুৰাত যে এদিন যে ভাগি যাব, থানমান হৈ যাব, সিহে বুজি পাব। কিন্তু প্ৰকৃততে এজনী বোৱাৰী মানুহৰ সেই অন্তৰখন বেছিকৈয়ে ফাটে নেকি। বিশেষকৈ মোৰ ফাটে কাৰণে কৈছোঁ, আনেও ফাটে নে নাফাটে নাজানো। যদিহে কাৰোবাৰ ফাটে কমেণ্ট কৰিবচোন। সঁচাকৈয়ে বৰ দুখৰ কথা। মই যেতিয়া ঘৰৰ দিনটো কাম কণ কৰি মই অকণমান দেৰি সময় মোবাইলটো হাতত তুলি লওঁ, তেতিয়া সকলো মানুহে কয় এই মানুহজনী অকল মোবাইলটোৱে লয়। ঘৰৰ সকলো মানুহেও কয় যে মোবাইলটো লয়, ঘৰৰ কাম নকৰিব। কিন্তু সেই কাম বন বাৰু কোনে কৰে? ল'ৰা ছোৱালী চোৱাৰ পৰা দায়িত্ব কোনে কৰে? ৰাতিপুৱা ঘৰ সৰাৰ পৰা কাঁহী বাতি ধোৱালৈকে ল'ৰা ছোৱালীক খোৱা দায়িত্ব, আৰু শহু শাহু বা বৰ্জনা সকলোকে দিয়াৰ পাছতো যাতে 5 মিনিট সময় যদি মোবাইলটো হাতত লওঁ, সকলোৱে কয় কি অকল মোবাইলতে লাগি থাকে। বোৱাৰীজনী ভাল নহয় স্বভাৱটো। কিন্তু আপোনালোকৰ মাজত বাৰু হয়নে নহয়? ওচৰ চুবুৰীয়াই বাৰু সেনেকৈ কয়নে? যদিহে কয় কমেণ্ট কৰিবচোন। কিন্তু মোৰ মাজত যে ভৰি ফটা উঠ ফটা সাধাৰণ, কিন্তু মনৰ মাজত যে এখন হৃদয় আছে, সেইখন যে সঁচাই ফাটি আছে। আপোনালোকৰ বাৰু ফাটিছেনে? কমেণ্ট কৰিবচোন। আজিলৈ ইমানেই ক'লোঁ। বাই বাই।